সিদিনা কাৰ্বি গ' বেক বুলি কাৰ্বি আংলঙত শুনিছিলোঁহে, আজি অসম পালেহি। গুৱাহাটীৰ মাজমজিয়াত অসমীয়া গ' বেক ধ্বনি শুনিবলৈ পালোঁ। মই কেইদিনমান আগতে এটা ভিডিঅ' বনাইছিলোঁ যে অসমত অসমীয়া আগন্তুক 20 বছৰত নিশ্চিহ্ন হ'ব বুলি পেলাই মোৰ ফেচবুক পেজত সেই পষ্টটো দিয়া আছে। এতিয়া 20 বছৰ নালাগে, মই যি দেখিলোঁ খুব সোনকালে আমি সংখ্যালঘু হোৱাটো ডাঙৰ কথা নহয়, আমাৰ যি অৱস্থা হ'ব নহয়, মূল সুঁতিৰ অসমীয়াখিনিৰ কথা কৈছোঁ। এনেই চব অসমীয়া, নিৰ্বাচনৰ সময়ছোৱাত ভোটৰ স্বাৰ্থত চব উঠি ভাহি যায়, গোটেইবিলাকে উঠি ভাহি যায় যে আমি সকলো অসমীয়া অসমত বসবাস কৰা। তেতিয়া যদি মই কওঁ মূল সুঁতি অসমীয়াৰ কথা, তেতিয়া মোক কচু কটা দিব। কথাৰে মোক ৰাইজে কচু কটা দিয়ে। কিন্তু আজি কি অৱস্থা? মই সেই 20 বছৰৰ কথা কৈছোঁ। 20 বছৰ নালাগে, আমি খুব সোনকালে অসমীয়াৰ এনেকুৱা এটা দিন চাবলৈ গৈ আছোঁ। এইবোৰ একোটা ট্ৰেইলাৰহে। চাই থাকক, ইমানে ক'লোঁ।